বাণীকান্ত কাকতি দেৱৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি সকলোৱে জানো যে আজিৰ মানৱ সভ্যতাটো গঢ়াৰ কাৰণে আমাৰ অঞ্চলত, আমাৰ ৰাজ্যত আৰু বিশ্বত বিভিন্ন প্ৰান্তত একোজন ব্যক্তি আছে, যি ব্যক্তিসকলে এটা জনগোষ্ঠীৰ সকলো সমস্যাবিলাক সমাধান কৰিবলৈ এটা বাট, এটা পথ নিদৰ্শন কৰে, যি ব্যক্তিসকলে গোটেই সভ্যতাত এটা দিশ নিৰ্ধাৰণ কৰে। আৰু সেই ব্যক্তিসকলৰ ভিতৰত বাণীকান্ত কাকতি, ডক্টৰ বাণীকান্ত কাকতি এজন আছিলে। আৰু অসমীয়া সমাজক ইতিমধ্যে ডেপুটি কমিশনাৰ ডাঙৰীয়াই কৈছে, আধুনিক অসমীয়া সমাজ গঢ়াত তেখেতৰ এটা ডাঙৰ অৱদান আছে। তেনেকুৱা ব্যক্তিসকলক আমি সদায় মনত ৰাখিব লাগিব। আৰু অসম আৰু অসমীয়া যিমান দিন জীয়াই থাকিব, তেনেকুৱা ব্যক্তিসকল চিৰস্মৰণীয় হৈ থাকিব। আজি এই দিনত মই আমাৰ শিক্ষা বিভাগত, বিশেষকৈ চিৰাং জিলাত যিসকলে কাম কৰি আছে বিভিন্ন বিষয়া হিচাপে, তেখেতসকলৰ লগতে আমাৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলক এইখিনি কথাই ক'ব বিচাৰিছোঁ। আজিৰ সময়ত আমি যদি জীয়াই থাকিব লাগে, শিক্ষাটো বাদ দি আমি কোনোদিনে জীয়াই থাকিব নোৱাৰোঁ। আমাক জীয়াই থকাৰ কাৰণে পানী যিমানখিনি দৰকাৰ হয়, আমাৰ হাৱা যিমানখিনি দৰকাৰ হয়, ভাত যিমানখিনি দৰকাৰ হয়, ঠিক তেনেধৰণৰ শিক্ষাও তেনেকুৱা দৰকাৰ হৈ আহিছে। শিক্ষা নোহোৱা ব্যক্তিসকলক কিছুমান ব্যক্তিসকলে, কিছুমান শ্ৰেণীৰ মানুহবিলাকে আৱৰ্জনাৰ নিচিনা ব্যৱহাৰ কৰে। আৰু মানৱ সম্পদ হয়, এইটো কেতিয়াও আৱৰ্জনা হ'ব নোৱাৰে। তো সেইকাৰণে আমাৰ সভ্যতাৰ সবচে ভাল যিটো এডভান্টেজ আছে, কি গোটেই বিশ্বখন এতিয়া ঘৰ হৈ গ'ল, এটা বিশ্বায়ন হৈ গ'ল, টেকন'লজি বহুত আগবাঢ়ি আহিল, ইয়াৰ এডভান্টেজটো আমি ল'ব লাগে। তো সেইকাৰণে আমাৰ শিক্ষাগুৰুসকল, আমাৰ ডিপাৰ্টমেণ্ট, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা ভাল সম্বন্ধ গঢ়িব লাগিব। আমাৰ অঞ্চলত দশকৰ পৰা দশক জৰি হিংসাৰ এটা পৰিৱেশ আছিলে। আৰু সেই হিংসাৰ পৰিৱেশটো এটা এক্সাম্পল হিচাপে লৈ পেলাই বা এটা পৰিৱেশ হিচাপে লৈ পেলাই আমাৰ শিক্ষা দীক্ষা সকলো এটা পৰিৱেশ নাছিলে। আৰু চিৰাং জিলা ৰিজাল্ট বহুত বেয়া আছিলে মেট্ৰিকত। আজি যিটো ৰিজাল্ট পাইছোঁ ইয়াতে খুব ভাল লাগিছে। মোক ইয়াতে এটা ৰিপৰ্ট দিছে, ৰিপৰ্টটো দেখিবলৈ পাই ভাল লাগিছে। যেতিয়া চিৰাং জিলা লয়েষ্ট ছেকেণ্ড মেট্ৰিকত, লয়েষ্ট ফৰ্থ তেনেকুৱা আছিলে, তেতিয়া খুব দুখ লাগিছিলে, আমাৰো লাজ লাগিছিলে। কাৰণ আমাৰ এই অঞ্চলত আমি বসবাস কৰোঁ। আৰু আজি যিখিনি ইম্প্ৰুভ হ'ল, ইয়াতকৈ আৰু অধিক ইম্প্ৰুভ কৰাৰ কাৰণে যাতে চেষ্টা কৰে, মই সেইটো আহ্বান কৰিছোঁ। মই নিজে ব্যক্তিগতভাৱে 2006 চনৰ পৰা ছাত্ৰ সংগঠনত থাকি পেলাই শিক্ষাৰ লগত জড়িত হৈ আহিছোঁ। আমাৰ যথেষ্ট সমস্যা আছে শিক্ষা খণ্ডত, কিন্তু সমস্যা আছে বুলি আমি এই বিষয়টো এৰি চলিব নোৱাৰোঁ। আজি আমাৰ গৌৰৱৰ কথা, এটা ৰিমট গাঁৱৰ পৰা গৈ পেলাই ACS পাইছে। তেখেতে নিজৰ চেষ্টাত, নিজৰ পৰিয়ালৰ চেষ্টাত আজি ACS ক্ৰেক কৰিবলৈ পাৰিছে। তেনেকুৱা আৰু বহুত ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী আছে। কিছুমানে নিজে ষ্ট্ৰাগল কৰি ছাকচেছ হয়, কিছুমানক আমি পৰিৱেশ নিদিয়াৰ কাৰণে তেখেতসকলে এইটো কৰিব নোৱাৰে। যিখিনি আমাৰ নৰ্মেল ষ্টুডেণ্টছ আছে, তেখেতসকলক কেনেকৈ আমি হিউমেন ৰিচোৰ্চ হিচাপে গঢ় দিব পাৰোঁ, ইয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সোনম ৱাংচুক বুলি এজন ব্যক্তি আছে, ইঞ্জিনিয়াৰ, লাডাখত। তেখেতে তাতে স্কুল খুলিছে আৰু লাডাখ কাউন্সিলক গোটেই স্কুলৰ যিটো এডুকেশ্যনৰ যিটো প্ৰক্ৰিয়া, সেইটো সলনি কৰি দিছে তেখেতে। আৰু তেখেতে এখন স্কুল খুলিছিলে, সেই স্কুলত তেখেতে ক্ৰাইটেৰিয়া ৰাখিছিলে, যিবিলাক নৰ্মেল স্কুলত ফেইল হয় সেইবিলাকে তেখেতে পঢ়াইছিলে। আৰু সেইসকলে বেষ্ট ৰিজাল্ট কৰিছিলে পিছত। আৰু তেখেতৰ স্কুলত পঢ়া ল'ৰা ছোৱালী কোনোবা ফিল্ম ডাইৰেক্টৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা ভাল পলিটিচিয়ান হৈছে। তেনেকুৱা এটা উদাহৰণ তেখেতে দাঙি ধৰিছে। আৰু তেখেতে মোৰ বহুত ফেন হয়, মই তেখেতৰ ফেন হয়। তো সেইকাৰণে মই তেখেতক এটা লেটাৰ পঠাইছোঁ কি আমাৰ ইয়াত আহিবৰ কাৰণে।
আমি পরিবর্তন বিচাৰিছো খন্তেক সময়ৰ কাৰণে আহিছো কিন্তু আমি পরিবর্তন বিচাৰিছো আৰু তেখেতে কৈছে it is not the students who fails it is the system who fails তেখেতে কৈছে কি ছাত্ৰ ছাত্ৰীয়ে ফেল নকৰে সিস্টেমেহে ফেল হয় এতিয়া সিস্টেম যেতিয়া ফেল হয় আমি তেতিয়া হেল্পলেস হৈ যাওঁ গতিকে সিস্টেমটো এক্টিভ কৰাৰ কাৰণে সিস্টেমত থকা মানুহবিলাকে এক্টিভ হ'ব লাগিব যিখিনিয়ে কাম কৰি আছে মই ধন্যবাদ জনাইছো কিন্তু আৰু ক'বাত কিবা ৰৈ গৈছে নেকি কাৰণ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বহুত আগবাঢ়ি গ'ল আমি যিখিনি সিলেবাস পঢ়ি আছো ইয়াদি আমি ন্যাশনাল কম্পিট কৰিব নোৱাৰা হৈ গৈছো বিশ্বত কম্পিট কৰাটো বাদে দিও সেই কাৰণে আমাৰ কাৰিকুলাম চেঞ্জ হ'ব লাগিব আজি আমাৰ ল'ৰা ছোৱালীয়ে যিটো পাঠ্যক্ৰম আমি পঢ়ি আছো ইয়াদি আমি কিমান ভাল কেৰিয়াৰ কৰিব পাৰিম সেইটো এটা ডাঙৰ এটা প্ৰশ্ন আহিছে তো এই কাৰণে শিক্ষাত বহুত কাম কৰিব লগা আছে মই দীঘলীয়া কথা ক'ব বিচৰা নাই মই ছাত্ৰীসকলক ক'বলৈ বিচাৰিছো মই কোকৰাঝাৰতো কৈ আহিলো ইয়াতে ক'ব বিচাৰিছো কি 1 minute can change your life মই সদায় এইটো কৈ আহিছো 1 minute কেনেকৈ চেঞ্জ হ'ব পাৰে আমাৰ জীৱনটো ভালে গৈ আছে কোনবা দিনা কিবা এটা ডাঙৰ ভুল কৰি দিলা গোটেই জীৱনটো শেষ হৈ যায় সেই কাৰণে নো ক'বলৈ শিকিব লাগে বুলি মোক এজন ডাঙৰ মানুহে কৈছে আমি সদায় ইয়েস কম আৰু মোৰ সবচেয়ে দুৰ্বলতাটো হৈছে মই নো ক'ব নোৱাৰো আৰু ইয়াৰ কাৰণে মোৰ গোটেই সময়টো ওয়েস্ট হয় মই ৰাতি দিন যেতিয়াই মানে কোনোবাই কিবা এটা কয় মই তাক এৰিব নোৱাৰো সো ময়ো বহুত পজিটিভ কিন্তু ষ্টুডেন্ট লাইফত আমাৰ নো কোৱাৰ অলপ স্বভাৱ থাকিব লাগিব কোনোবা মাতিব ইফালে যাওঁ মই নাযাওঁ ইফালে এটো কৰিব লাগে মই নকৰো কাৰণ মোৰ মেইন টাৰ্গেটটো হ'ল ষ্টাডি পঢ়িব লাগিব আৰু এতিয়া এই স্কুটিটো দিছে স্কুটি লাগে আমাক স্কুললৈ যাবলৈ কলেজলৈ যাবলৈ কিন্তু সবে চাবা যে স্কুটিয়ে যাহাতে টানি লৈ নাযায় কেতিয়াবা সাইকেল বিলাক স্কুটি বিলাক আমাক টানি লৈ যায় কাম নাথাকিলেও যাওঁ বাহানা এটা ওলাই যায় মানে ইয়াত যাম আৰু ঘৰৰ মানুহ ক'ব এতিয়া বজাৰত যোৱা অমুকত যোৱা তুমুকত যোৱা গোটেই পঢ়াটো শেষ হৈ যাব গতিকে ঠিকে আছে আমাক ছাত্ৰ লাগে আমি কম সময়ত গৈ পাব লাগে চৰকাৰে ইমান ধুনীয়া এটা আঁচনি লৈছে এটো অপব্যৱহাৰ নকৰিবা এটো ভাল ব্যৱহাৰ কৰিবা আৰু কেৰিয়াৰ যিকিনো হ'ব পাৰে আমাৰ ষ্টুডেন্ট কি হৈছে এতিয়া কলেজ লেভেলত আহিছে হায়াৰ সেকেন্ডাৰী হাই স্কুলত মই ইকেদি 6-5 বছৰমান হয় মই গোটেই পঢ়া নাই মই পলিচিছ বিলাক এডুকেশ্যন মানে এটা কাউন্সেলিং যেটো আছে সেইটো সবচেয়ে ইম্পৰ্টেন্ট পাৰ্ট আৰু আমি এই বছৰৰ প্ৰায় এডুকেশ্যনৰ যি বাজেট আছে ইয়াৰ বহুতখিনি পইচা আমি কাউন্সেলিঙত ব্যৱহাৰ কৰিব বিচাৰিছো ফাৰ্স্ট টাৰ্গেটটো হৈছে ক্লাস 7 ৰ পৰা ল'ৰা ছোৱালীয়ে ঠিক কৰিব লাগিব ডক্টৰ হ'ব না ইঞ্জিনিয়াৰ হ'ব না খেতিয়ক হ'ব না ব্যৱসায় কৰিবা ৰাজনীতি কৰিবা এক্টৰ এক্ট্ৰেছ কি হ'ব ক্লাস 7-8 ৰ পৰা ঠিক কৰিব লাগিব নহলে গোটেই সময় ওয়েস্ট আমাৰ গোটেই সিস্টেমত কি হৈছে প্ৰাইমাৰী টিচাৰ বিলাকক আমাৰ হাই স্কুল টিচাৰ বিলাকে খং কৰে এই এলপি স্কুলত একো শিকাই পঠোৱা নাই আমি কি শিকাম হাই স্কুলৰ শিক্ষকসকলক হায়াৰ সেকেন্ডাৰী শিক্ষকসকলে কয় হাই স্কুলত একোই শিকাও নাই আমি কি শিকাম আৰু হায়াৰ সেকেন্ডাৰী কলেজে কয় যে হায়াৰ সেকেন্ডাৰীৰ একোই কনসেপ্ট নাই এই ছাত্ৰ ছাত্ৰীক আমি কেনেকৈ শিকাম গোটেই ব্লেম গেম এটা চলি আছে সো সেই কাৰণে মই কৈছো it is better to light a candle than to cast the darkness it is better to light a candle than to cast the darkness তাৰ মানে অন্ধকাৰটো আমি গালি পাৰি থাকাতকে আমি এটা ক্যান্ডেল জ্বলাই দিব লাগে আমি ব্লেম গেম আৰু নকৰো সবে নিজৰ দায়িত্বটো পালন কৰিলে সব ঠিক হৈ যাব তো সেই কাৰণে মই আজি আহ্বান কৰিছো আমাৰ ডাইৰেক্টৰ সাহেব আছে সব অফিচাৰ সকল আছে গোটেই বিটিআৰ বাকি যিখিনি আমাৰ শিক্ষা গুৰু বিষয়া সকলক ক'ব বিচাৰিছো আমি এটা খণ্ডটো এটলিষ্ট আইডেন্টিফাই কৰক এই 2021 চনত কি শিক্ষা ডিপাৰ্টমেন্টৰ যাহাতে 1% কৰাপশন নহয় আৰু শিক্ষা ডিপাৰ্টমেন্টত কাম কৰি থকা কোনো শিক্ষকে যাহাতে নিজৰ ডিউটিত মানে তেখেতে ডিউটিৰ সময়টো যাহাতে তেখেতে এনে বেলেগ কামত নিয়োজিত নহয় আৰু সেই কাৰণে আমি চৰকাৰত বহাৰ লগে মই এনাউন্স কৰিছো কোনবা শিক্ষকৰ যদি কোনবা সেক্ৰেটাৰিয়েটৰ কাম আছে তেখেতে কোনো পাছ ল'ব নালাগে নিজৰ আইডেন্টিটি কাৰ্ড খুমাই দেখাই পেলাই খুমাই যাব পাৰিব আপুনি ভিতৰত যাব পাৰিব আহিব পাৰিব এটো এলপি এমই হাই স্কুল কলেজ ইউনিভাৰ্সিটি লৈকে টিচিং ষ্টাফ বিলাকে তো এই কথাখিনি আমি চাইছো আপোনালোকে যিখিনি আপোনাৰ মজুৰি পাব লাগে ভেঞ্চাৰ স্কুল সমস্যা আছে বিভিন্ন সমস্যা আছে কেনেকৈ আমি সমাধান কৰিব পাৰে এটো আমি চেষ্টা কৰিম কিন্তু আমাক
কোৱালিটি এডুকেশ্যন লাগে আৰু কোৱালিটি এডুকেশ্যনটো দিয়াৰ কাৰণে আপোনাৰ যদি কিবা অসুবিধা আছে আপুনি হায়াৰ অথৰিটি কওক আপোনাৰ কাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব কাউন্সিলিঙৰ ব্যৱস্থা কৰা হ'ব যি লাগে তাকে কৰা হ'ব কিন্তু আমাক গুণগত শিক্ষা লাগিব ইয়াৰ কাৰণে যাতে সবে কাম কৰে আৰু মই এটুকে কৈছো কি কেৰিয়াৰ যিকোনো কেৰিয়াৰ হ'ব পাৰে মই ছাত্ৰীসকলক কৈছো কি যি ভাল পোৱা হিটোৱে কেৰিয়াৰ হ'ব পাৰে কাৰণ মানৱ জাতিক এনেকা বস্তু নাই যিটো নালাগে আৰু কেৰিয়াৰটো যদি কিবা এটা এটা আমাৰ কি কোনোবা এটা কৰিছে আমি তাকে ফলো কৰিছো ই ডক্টৰ সবে ডক্টৰ এতিয়া লাগে আমাৰ সবচে ফাৰ্স্ট বিলাক সব ডক্টৰ ইঞ্জিনিয়াৰে টাৰ্গেট কৰি আছে তাৰ পিছত সেকেন্ডত আমাৰ সিভিল সার্ভেন্ট মকো কৈছিলে সেকেন্ডত সিভিল সার্ভেন্ট মই এই সময়ত মানে অলপ সলপ চেষ্টা কৰিছিলো চেষ্টা মানে তেনেকা মই প্লান লৈ কৰা নাই এবাৰৰ কাৰণে মই এপিয়াৰ হৈছিলো মোৰ ইমান কেৰিয়াৰ এডুকেশ্যনটো মোৰ ইমান ভাল নহয় তথাপিতো কাম কৰি প্লাই মই যেটো বুজিছো এটা কেৰিয়াৰ যিকিনো হ'ব পাৰে তুমি গীত গোৱা তুমি এইটো কৰা এনিথিং কিন্তু যেটো নেকি ভালকে কৰিব লাগে তেতিয়া লাইফটো সাকসেস হৈ যায় তো আমাৰ কি এইটো ডিফাইন নকৰে কি মই কিমান অসম মই কিমান সাপৰ মোৰ কিমান গৰীব মই কিমান ধনী নলেজ যাৰ আছে হি সার্ভাইভ কৰিব যাৰ নলেজ নাই হি কিন্তু সার্ভাইভ নকৰিব এই কাৰণে যিমান পাৰা নলেজ লবলৈ চেষ্টা কৰা ডিগ্ৰীটো লাগে আমাক চাকৰি বাকৰি কৰিব লাগিব আমি সুবিধা পাব লাগিব ডিগ্ৰী বিলাক আমাক লাগিবই ডিগ্ৰীৰ সমান যাতে নলেজটো বাঢ়ে নলেজ লবৰ কাৰণে কোনো লেফট ৰাইট বুলি কথা নাই সবৰ পৰাও নলেজ লব পাৰে কিন্তু আমাৰ এটা কি আছে মনটো অলপ এলেহুৱা আমি ইংলিশ পঢ়িব জানো যিকিনো লিটাৰেচাৰ আমি পঢ়িব পাৰো আমি হিন্দী পঢ়িব পাৰো যিকিনো লিটাৰেচাৰ পঢ়িব পাৰো কিন্তু পঢ়াটো আমাৰ ৰিডিং কালচাৰটো বহুত কম হৈ গৈছে তো সেই কাৰণে এতিয়া কি হৈছে সমাজত এটা প্ৰবলেম এটা সৃষ্টি হৈছে তো যিয়ে নহওক মই সকলোলৈ যিখিনি আজি স্কুটি পাইছে পাবলৈ সক্ষম হৈছে মই কংগ্ৰেচুলেশ্যন দিছো আৰু ভৱিষ্যত জীৱনত আৰু ভালকে পঢ়া আৰু ইয়াতকে ভাল ৰিকগনিশ্যন পাবা আৰু আমাক সমাজক ভাল মানুহ লাগে সমাজত সবে বেয়া মানুহ বুলি মই কোৱা নাই কিন্তু ভাল মানুহৰ সংখ্যাটো বাঢ়িব লাগে যেতিয়া ভাল মানুহ সংখ্যাটো বাঢ়িব এই কেন্ডেলটো যেনেকে অন্ধকাৰত কেন্ডেল এটা জ্বলাই দিয়াৰ লগে সব পোহৰ হ'ল ভাল মানুহ যেতিয়া বাঢ়ি যাব সমাজখন এনে ভাল হ'ব আমি সবে সন্তুষ্ট ল'ব পৰা নাই সমাজখন বেয়া সমাজটো কোন হয় সমাজটো আমাৰ মানুহে হয় এই মানুহবিলাক ঠিক হ'লে সমাজখন ঠিক হ'ব গতিকে এইখিনি কথাই ক'লো আৰু চিৰাং জিলাত আকৌ আহিম আমি কিছুমান পলিচি ইতিমধ্যে লৈছো চৰকাৰখনত কম সময়ৰ ভিতৰত আমাৰ অফিচাৰসকলৰ মিটিং হ'ব ইয়াৰ পিছত টিচাৰসকলৰ হ'ব তাৰ পিছত বাকি যিবিলাক আমাৰ প্ৰগ্ৰাম বিলাক এটো আৰম্ভ হ'ব তেতিয়া ময়ো স্কুলে ঘূৰিম আলোচনা কৰিম অফিসে ঘূৰিম সো আমাৰ গুণগত শিক্ষা লাগে মানৱ সম্পদ উন্নয়ন হ'ব লাগে আৰু কোনোবাই লোকেলত চাকৰি পাব কোনোবা নেশনেল লেভেলত পাব কোনোবা ইন্টাৰনেশনেল লেভেলত পাব সবে এই কাম বিলাক পাবৰ কাৰণে যাহাতে এমপ্লয়েবল হয় আনএমপ্লয় বুলি কৈ থাকে কিন্তু আমাৰ বহুত মানুহ আছে যে নেকি এমপ্লয়েবল নহয় আৰু এই এমপ্লয়েবল হ'ব লাগিলে আমাক কিন্তু কিছুমান আমি নলেজ আমি আয়ত্ত কৰিব লাগিব এইখিনি কথাই ক'লো অসম চৰকাৰক ধন্যবাদ জনালো আৰু আজি উদ্যোগ লোৱাৰ কাৰণে ডেপুটি কমিশনাৰ ডাঙৰীয়া শিক্ষা বিভাগ সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো আৰু সকলো ব্যক্তিলৈ নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো আৰু ভোগালী বিহু আহি আছে ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়ালৈ ধন্যবাদ থাকিল এইবাৰ আজিৰ অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী স্কুটি বিতৰণৰ বাবে আমি আগবাঢ়িছোঁ মঞ্চত আমি প্ৰথম 5 গৰাকী ছাত্ৰীক প্ৰশস্তি পত্ৰ আৰু প্ৰতীকী চাবি প্ৰদান কৰা হ'ব আৰু এই প্ৰতীকী চাবি প্ৰদান কৰিব আমাৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই এই 5 গৰাকী ছাত্ৰীৰ নাম আমি ঘোষণা কৰিছোঁ তেওঁলোকক মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ কৰা হ'ল জুমি সাহা বঙাইগাঁও ৰিফাইনাৰী হাই ছেকেণ্ডাৰী স্কুল ঢালিগাঁও জৰসুখা নাৰ্জাৰী আনন্দৰাম বৰুৱা একাডেমী বিজনী প্ৰণীতা ব্ৰহ্ম বঙাইগাঁও ৰিফাইনাৰী হাই স্কুল ঢালিগাঁও সালমা আহমেদ আনন্দৰাম বৰুৱা একাডেমী উজ্জ্বলা নাৰ্জাৰী বঙাইগাঁও ৰিফাইনাৰী হাই স্কুল ঢালিগাঁও জয়সুখ নাৰ্জাৰী আনন্দৰাম বৰুৱা একাডেমী বিজনী
চাবিটো কিবা বেলেগ প্ৰণীতা ব্ৰহ্ম বঙাইগাঁও ৰিফাইনাৰী হাই স্কুল হালিগাঁও সালমা আহমেদ আনন্দৰাম বৰুৱা একাডেমি উজ্জ্বলা নাৰ্জাৰী বঙাইগাঁও ৰিফাইনাৰী হাই ছেকেণ্ডাৰী স্কুল ঢালিগাঁও ঘূৰি দিয়া ইয়েছ ধন্যবাদ আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে ফলাগড় খৰাই আৰু ফলাগড় খৰাই আগবঢ়াব চিৰাং জিলাৰ ইন্সপেক্টৰ অফ স্কুল শ্ৰীযুত বিজয় বৈষ্ণৱ ডাঙৰীয়াই